নমস্কাৰ মই উৎপল তেতিয়া ৰাজ্য চৰকাৰৰ ধাৰ আছিল হিমন্ত বিশ্ব শৰ্মাৰ বাবে বোজা তেতিয়া ৰাস্তা এটা বা মথাউৰি এটা ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিবলৈ যাওঁতে প্ৰথমে যোগাৰ কৰিব লগা হৈছিল ধাৰৰ টকাটো ধাৰ পৰিশোধ কৰাৰ পাছতে চিন্তা কৰিব পৰা হৈছিল উন্নয়নৰ কথাবোৰ এদিন এয়া আছিল হিমন্ত বিশ্ব শৰ্মাৰ কথা কিন্তু হেগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ বাবে ধাৰ এতিয়া হৈ পৰিল গৌৰৱৰ কথা এতিয়া হিমন্ত বিশ্ব শৰ্মাই কিবা এটা নিৰ্মাণ কৰিবলৈ যাওঁতে ভাবিব নালাগে নেকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ধাৰৰ কথা এদিন 10,000 কোটি টকা ধাৰ থাকুতেই তাক নেগেটিভ বেলেন্স আখ্যা দিয়া হিমন্ত বিশ্ব শৰ্মাৰ বাবে আজি 1.5 লাখ কোটি টকাৰ ধাৰ কেনেকৈ পজিটিভ হৈ পৰিল হসাকৈ ভিন্ন সময়ত ভিন্ন মত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেছি দিনৰ কথা নহয় কংগ্ৰেছত হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী হৈ থকা সময়ৰ কথা সেই সময়ত মাত্ৰ 10,000 কোটি টকা ধাৰ আছিল ৰাজ্য চৰকাৰৰ আৰু সেই তেতিয়া ধাৰ কেনেদৰে হিমন্ত বিশ্ব শৰ্মাৰ বাবে বোজা আছিল সাংবাদিকক তেওঁ বুজাই আছিল এনেদৰে টোটাল লায়াবিলিটি on this new government is 10,018 crore তাৰমানে 10,000 কোটি টকাৰ এটা বোজা মূৰত লৈ এই চৰকাৰখনে কাম আৰম্ভ কৰিব লাগিব এই 10,000 কোটি টকা ধাৰ মৰাৰ পিছতহে উন্নয়নৰ নতুন আঁচনিবিলাকৰ কথা আহিব তাৰমানে ফাৰ্ষ্ট উই হেভ টু give this 10,000 crore কাৰণ পে কমিশন আহিলে কৰ্মচাৰীক দিবই লাগিব জুৱাকালি দিয়া হৈছে তাত পইচা দিবই লাগিব পিডব্লিউডি ঠিকাদাৰ সকলে কাম কৰিছে টকা দিবই লাগিব তাৰমানে 10,000 কোটি টকাৰ আৰ্থিক বোজা এটা ইয়াৰ এটকাও আমি ক্ৰিয়েট কৰা নহয় এতিয়ালৈকে আমি কোনো ফাইলত এটা টকাও আমি স্যাংচন দিয়া নাই তাৰমানে আজিৰ দিনত নতুন ৰাজ্য চৰকাৰখনে 10,000 কোটি টকাৰ নেগেটিভ বেলেন্স লৈ আমি কাম আৰম্ভ কৰিব লাগিব তাৰমানে নতুনকৈ যদি ৰাস্তা এটাও আমি বনাব লাগে প্ৰথমতে 10,000 কোটি টকা যোগাৰ কৰি ল'ব লাগিব আৰু 10,000 কোটি টকা যোগাৰ কৰি লোৱাৰ পিছতহে আমি আগবাঢ়িব পাৰিম আৰু সেই একেগৰাকী হিমন্ত বিশ্ব শৰ্মা এতিয়া বিজেপিৰ মুখ্যমন্ত্ৰী তাৰ পাছত সাংবাদিকক ধাৰ লোৱাটো কেনেদৰে গৌৰৱৰ কথা বুজাই দিলে এনেদৰে যে আমি বেছিকৈ লোন ল'ব লাগে যাতে আমাৰ জিডিপিটো বাঢ়িব পাৰে ধাৰ লোৱাটো ভাৰত চৰকাৰৰ নিয়ম আমাৰ ভাৰত চৰকাৰৰ নিজৰ বাজেটখনো যদি আপোনালোকে চাই ভাৰত চৰকাৰেও ঋণ লয় আৰু যিকেইটা বিৰোধী পক্ষই সমালোচনা কৰিছে তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তেওঁলোকো ঋণ লয় লোন ইজ এ সোৰ্স অফ ফাইনেন্সিং আৰু ৰিলায়েন্সেও যদি এটা উদ্যোগ কৰিছে তাত নিজৰ টকা নলগায় তাত বেংকৰ পৰাই টকা ল'ব যদি আমি চাব যাওঁ ভাৰতৰ যি 5খন ৰাজ্যৰ আটাইতকৈ লোন কম তাৰ ভিতৰত অসম এখন অসমৰ লোনৰ পৰিমাণ হ'ল এই বছৰত ভাৰত চৰকাৰে মোক অনুমতি দিছে 27,000 কোটি টকা ঋণ লোৱাৰ কাৰণে ই কেনেকৈ নিৰ্ণয় কৰে জিডিপি 32% কিন্তু আমি এই বছৰ লোন ল'ম মাত্ৰ 17,000 কোটি টকা এই বছৰ মোৰ আপোনালোকে কেতিয়াবা চিঠিখনো ল'ব পাৰিব গভৰ্নমেন্ট অফ ইণ্ডিয়া অসমৰ সলিড বিত্তীয় ব্যৱস্থাৰ ওপৰত বিশ্লেষণ কৰি এই বছৰ কৈছে যে অসমে 27,000 কোটি টকা ঋণ ল'ব পাৰে কিন্তু আমি লৈছো মাত্ৰ 17,000 কোটি টকা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কোনটো কথা আপুনি বিশ্বাস কৰিব হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ বিত্তমন্ত্ৰী হৈ থকা দিনৰ কথা নে বিজেপিৰ মুখ্যমন্ত্ৰী হৈ থকা দিনৰ কথা ধাৰ বোজা নে সম্পদ ধাৰ ভাল নে বেয়া তেতিয়া যদি ধাৰ পৰিশোধ কৰাৰ পাছতে উন্নয়নৰ পৰৱৰ্তী কথাসমূহ ভাবিব পৰা গৈছিল তেন্তে এতিয়া উন্নয়ন হৈছেনে কাৰণ এতিয়াতো ধাৰ পৰিশোধ কৰাৰ বিপৰীতে ধাৰ বৃদ্ধিহে পাইছে আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ধাৰ 1.5 লাখ কোটি টকা এই নতুন বছৰতে হয়তো এই ধাৰ 2 লাখ কোটি টকাৰ অতিক্ৰম কৰিব আৰু তেওঁ ইতিমধ্যে ৰাজ্য চৰকাৰৰ কিমান লাখ কোটি টকাৰ ধাৰ লোৱাৰ পাৰমিশন আছে তাকো বুজাই দিছে সাংবাদিকক এতিয়া কথাটো হ'ল 10,000 কোটি টকাৰ ঋণক বোজা বুলি গণ্য কৰা হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈয়ে 1.5 লাখ কোটি টকাৰ ধাৰত অসমক ডুবোৱাটো গৌৰৱৰ কথা হৈ পৰিল 10,000 কোটি টকাৰ নেগেটিভ বেলেন্স লৈ পৰৱৰ্তী চৰকাৰ চলাব লাগিব বুলি তালফাল লগোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া 1.5 লাখ কোটি টকাৰ ঋণৰ বোজাক ন্যায়সংগত বুলি সাংবাদিকক পাত পঢ়াইছে হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য অনুসৰিয়ে পৰৱৰ্তী চৰকাৰে 1.5 লাখ কোটি টকাৰ নেগেটিভ বেলেন্স লৈ চলাব লাগিব চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিপৰীত মন্তব্যক লৈ আপোনালোকে কি কয় জনাব আমাৰ কমেন্ট বক্সত